এতিয়া আমি কৰিম কুৱেশ্যন 1.62 ইয়াত কি দি আছে চোৱা 10 সেন্টিমিটাৰ বাহু বিশিষ্ট ABCD বৰ্গ এটাৰ আমাৰ লগত আছে আমাৰ লগত কি আছে এটা বৰ্গ আছে A B C D আৰু কিমান গোটেইকেইটা 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ওকে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট ABCD বৰ্গটোৰ চাৰিটা চুকতে QA = 2 মাইক্ৰ'কুলম QB হৈছে -5 QC হৈছে 2 আৰু QD হৈছে -5 আধান চাৰিটা আছে ওকে তো আমাৰ ইয়াত কোনটো আছে আমাৰ QA যাৰ মান কিমান 2 মাইক্ৰ'কুলম তাৰপিছত QB মান কিমান -5 মাইক্ৰ'কুলম তাৰপিছত QC ইয়াত আছে ইয়াৰ মান কিমান 2 মাইক্ৰ'কুলম আৰু QD ইয়াৰ মান কিমান -5 মাইক্ৰ'কুলম মানে চাৰিটা চুকতে আমাৰ চাৰিটা আছে এৰ আছে 2 মাইক্ৰ'কুলম বিত আছে -5 মাইক্ৰ'কুলম চিত আছে 2 মাইক্ৰ'কুলম আৰু ডিত আছে -5 মাইক্ৰ'কুলম বৰ্গটোৰ কেন্দ্ৰত থকা 1 মাইক্ৰ'কুলম তো কেন্দ্ৰত কি আছে আমাৰ এটা আধান আছে কিমান 1 মাইক্ৰ'কুলম আধানটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা আমাক কি কৈছে আমাৰ এই বৰ্গটো চাৰিটা চুক চাৰিটা চাৰ্জ আছে আধান আছে হয়নে তো এই যে Q1 এৰ এই 1 মাইক্ৰ'কুলমটোৰ লগত কি কৰিব বিকৰ্ষণ কৰিব দুটা পজিটিভ হয় তো অবভিয়াছ কথা কি হ'ব বিকৰ্ষণ হ'ব তেতিয়া এই QB আৰু ইয়াৰ মাজত কি হ'ব এটা পজিটিভ এটা নেগেটিভ কি হ'ব আকৰ্ষণ হ'ব দুটা QC লগত কি হ'ব দুটা একে পজিটিভ হয় তেতিয়াহ'লে কি হ'ব বিকৰ্ষণ হ'ব আৰু এইটো QD আৰু 1 এটা নেগেটিভ হয় তেতিয়াহ'লে কি হ'ব তাহাঁতৰ মাজত আকৰ্ষণ হ'ব ওকে তো কৈছে যে এই চেণ্টাৰৰ যোনটো আমাৰ কেন্দ্ৰত যোনটো আমাৰ আধান আছে আধানটোত আমাৰ মুঠ বলৰ মান কিমান হ'ব ওকে তো আমি প্ৰথমে উলিয়াম যে আমি এই দূৰত্বটো এটা দূৰত্ব লৈ ল'লোঁ ধৰি লোৱা x বুলি ধৰি লোৱা ওকে তো QA আৰু 1 কুলমৰ মাজত কিমান বল হ'ব যদি আমি উলিয়াব বিচাৰোঁ QA আধানৰ বাবে কেন্দ্ৰত প্ৰযুক্ত বলৰ মান কিমান হ'ব আমাৰ ফৰ্মুলাটো কি আছিল আমি কি লগাম কুলম্বছৰ সূত্ৰ লগাম ফৰ্মুলা কি 1/4πε0 Q1 Q2 ইয়াত Q1 টো মই QA বুলি ল'ম আৰু এইটো আমি হ'ব কি 1 ডিভাইডেড বাই ডিসটেন্সটো কিমান আছিল হাতৰ মাজত দূৰত্বটো হৈছে আমাৰ x ওকে f টো আহিলে আমাৰ 1/4πε0 এইটো a কাৰণে মই fa বুলি লিখিছো ইনটু QA মান কিমান 2 × 10⁻⁻6 আৰু ইয়াৰ মানটো 1 হয় কি হ'ব 1 × 10⁻⁻6 ভাগতে কৈছো মাইক্ৰ মানে কি হয় 10⁻⁻6 হয় আৰু x টো এটো মই ক্যালকুলেশন নকৰো তোমালে গম পাবা কি ক্যালকুলেশন নকৰিলেও হ'ব কিয় পিছতে গম পাবা তোমালোকে ওকে তো ইয়াৰ মাজত কি হ'ব দুইটা পজিটিভ হয় তো ইয়াৰ যোনটো বল হ'ব বলটো কি হ'ব আমাৰ বিকৰ্ষণ বল তো এইটো আমাৰ FA ওকে বিকৰ্ষণ বল ঠিক তেনেদৰে আমাৰ যোনটো QB আধান আছে ওকে আমাৰ যোনটো QB আধান আছে কি হ'ব ইউ ইয়াৰ লগত কি হ'ব আকৰ্ষণ কৰিব তো ইয়াৰ দূৰত্বটো কি হ'ব সমান হ'ব x ধৰিব লাগিব আমি ওকে তো QB আধানৰ বাবে কেন্দ্ৰত
প্ৰযুক্ত বল কিমান হ'ব এফ বি বুলি ধৰিম মই ইয়াৰ মান কিমান হ'ব একেই ফৰ্মুলা কুলম্বছৰ সূত্ৰ 1/4 কিউ বি ইনটু এইটো 1 হয় okay into x square okay 1/4 into cube মান কিমান -5 into 10 to the power -6 into 1 into 10 to the power -6 কাৰণ কি আহিব আমাৰ x square যেহেতু এটো নেগেটিভ আৰু এটো পজিটিভ তেতিয়ালে হাতৰ মাজত কি হ'ব আমাৰ আকৰ্ষণ বল হ'ব okay তো এটো মই বেলেগ এটা কালাৰৰ পৰা দেখাই দিছো তোমালোকক তো আমাৰ কোনটো এটো হ'ব আমাৰ এফ বি এতিয়া চাবা তেনেদৰে আমাৰ যোনটো আমাৰ QC আছে QC বাবেও ইয়াত আমাৰ কি হ'ব বল প্ৰয়োগ কৰিব ইউ হয়নে ইয়াৰ দুটোটো কিমান হ'ব x হ'ব QC ৰ বাবে কেন্দ্ৰত প্ৰযুক্ত বলৰ মান কিমান হ'ব তাৰ কাৰণে আমি কোনটো ফৰ্মুলা লগাম একেই কুলম্বছৰ সূত্ৰটো 1/4 QC into 1 upon দুটোটো কিমান হ'ব একেই x হ'ব গতিকে যদি চোৱা এইটো কিমান হ'ব এইটো আমাৰ কিমান হ'ব x হ'ব ওকে 1/4 QC মান কিমান 2 into 10 to the power -6 into 1 into 10 to the power -6 divided by x square এটা চোৱা এটো পজিটিভ তেতিয়ালে কি হ'ব যেটো দুটা পজিটিভ হয় তো তাতৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব তো হ'ব আমাৰ FC ওকে এটা এই ওকে এটা মই লিখি দিছো যদি তুমি এটা বস্তু চোৱা তোমালোকে কি হয় আমাৰ FA আৰু FC মানটো চোৱাচোন FC মান কিমান আহিলে 1/4 2 into 10 to the power -6 into 1 into 10 to the power -6 divided by x square ঠিক আমাৰ FA মানটো কিমান আছিল মই চোৱাচোন তো কি মিল পাইছে দুটা একে হয়নে এইটো হৈছে 1/4 2 into 10 to the power -6 into 1 into 10 to the power -6 divided by x square okay আৰু দুইটা কি হৈছে অপোজিট ডাইৰেকশনত মানে বিপৰীত দিশত কি কৰিছে বল প্ৰয়োগ কৰিছে তো এইটো অৰ্থ এইটোৱে যে যেহেতু দুইটা সমান আৰু বিপৰীত এটা দুটা ভেক্টৰ হয় বল আসলে কি হয় ভেক্টৰ হয় তো যেহেতু দুইটাৰ মান সমান আৰু বিপৰীত তো গতিকে কি কৰিব FA আৰু FC এইটো কি কৰিব কটাকটি কৰিব আৰু মুঠ যোনটো বলৰ মান কিমান আহিব ইয়াত 0 আহিব ওকে এটা আমি আকৌ কাৰলা QD বাবে প্ৰযুক্ত বলৰ মান কিমান হ'ব FD বুলি ধৰিলো মই 1/4 into QD into 1 divided by x square মানটো বহাই দিম QD মান কিমান হয় -5 into 10 to the power -6 into 1 into 10 to the power -6 divided by x square এটো চোৱা এটো হৈছে আমাৰ নেগেটিভ আৰু এটো হৈছে পজিটিভ তেতিয়ালে কি হবে হাতৰ মাজত আকৰ্ষণ ওকে আকৰ্ষণ হ'ব তো মই তাতো দিশটো দেখাই দিছো আকৰ্ষণলৈ কোনবা লাগিব এটো হ'ব আমাৰ FD ওকে এটা হে একেটা বস্তু তুমি যদি চোৱা তোমালোকে ইয়াত আমাৰ FB টো কিমান আহিছিলে ইমান আৰু FD টো কিমান আহিছে ইমান দুইটাৰ মান সমান হয়নে নহয় দুইটাৰ মান কি হৈছে আমাৰ সমান আৰু তুমি যদি আজি দিশটো চোৱা দিশটো কি হৈছে বিপৰীত দিশ ইয়াৰ অৰ্থ এইটো যে আমাৰ FB আৰু FD এটো কি কৰিব কেনসেল কৰি দিব কাৰণ দুইটাৰ মান সমান আৰু কি হৈছে বিপৰীত হৈছে ওকে তো গতিকে এতিয়া যদি মই এটো এতিয়া তুমি যদি চোৱা ইয়াত হল কি আমাৰ যেটা আমাৰ 1 মাইক্ৰো কুলম যোনটো আমাৰ আধান আছিলে ওকে তো
তো তাত হ'ল কি আমাৰ ইয়াত FCA আৰু FA এতিয়াটো কি কৰিলে কটাকটি কৰিলে আৰু এই সাইডে যদি মই চাওঁ FB বল আৰু FD বল দুইটাই কি কৰিলে কটাকটি কৰিলে তো মুঠ বলৰ মান কিমান হ'ল সবে এতিয়াটো কেনসেল কৰিলে তো মুঠ বলৰ মান কিমান থাকিলে 0 ওকে গতিকে আমি কি লিখিম এনেকৈ লিখিম যেহেতু আমাৰ FA আৰু FC বলৰ মান সমান আৰু কি হৈছে বিপৰীত লগতে যদি আমি চাওঁ কি হ'ল আমাৰ FD আৰু FB বলৰ মান কি হয় সমান আৰু বিপৰীত গতিকে আমি কি লিখিব পাৰোঁ ইয়াত কেন্দ্ৰত আমাৰ যেটো আধান আছে কেন্দ্ৰত 1 কুলুম আধানটোৰ ওপৰত বলৰ মান কি হ'ব আমাৰ 0 ওকে তো ইয়াত আমাৰ বলৰ মান কি আহিব F = 0 কেতিয়াবা এইটোত কোৱেশ্চন তোমাৰ MCQ টো আহিব পাৰে কাৰণ এইটোত বহুত শৰ্টত মানে তুমি ইমানখিনি ক্যালকুলেশন নকৰাকৈ এনে বস্তুটো চাই তোমালোকে কৰিব পাৰা ওকে থ্যাংক ইউ